তেতিয়াতো আপোনালোকে ইয়াতে কৈছিল আপুনি নাযাব, ক'ত বদৰুদ্দিন আজমলক পাৰিব। অলপ মঞ্চনবিলাক বেয়া, তেওঁৰ বিৰুদ্ধে মই আৰু কি ক'ম। তেওঁতো এতিয়া বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁলোকে এটা শব্দ কোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা শিকাই দিছে আৰু তেওঁলোকে কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়া নিজেও আহিব বিচৰা নাছিল। 10টা গোটত হাৰাৰ পিছত এতিয়া তেওঁ যোৱা সেই ঠাইত ময়ো গৈছিলোঁ কালি, য'ত তেওঁ গৈছিলে। তাত মানুহবিলাকে দেখিছে যে সেই অঞ্চলবিলাকত বদৰুদ্দিন আজমল ডাঙৰীয়াৰ অৱস্থা বেয়া। এতিয়া আপোনালোকে কওকচোন, তেওঁ মোক গালি পাৰিব লাগে নে বিজেপিক গালি পাৰিব লাগে? মই কংগ্ৰেছ শাসনত আছে নে বিজেপি শাসনত আছে? তেওঁলোকে বিজেপি কথা নকয়। হিমন্ত বিশ্ব শৰ্মাক কওকচোন, সাহস আছে নেকি তেওঁলোকৰ? আমি আজি তেওঁলোকে চৰকাৰখনকে কৈফত তলব কৰিব লাগে। ৰখিব লৈছিলে আজি ক্ষমতাত নাই নহয়। হিমন্ত বিশ্বহে ক্ষমতাত আছে। হিমন্ত বিশ্বহে উচ্ছেদ কৰিছে, হিমন্ত বিশ্বহে ভোট কাটিব বিচাৰিছে। সেই বিষয়ে তেওঁ নিমাত নিতাল, সেইবিলাক কথা নকয়। এতিয়া তেওঁলোকে বৈতৰণি পাৰ হোৱাৰ কাৰণে এক নিধি ভকত এইবিলাক ৰাইজে চাই আছে আৰু সেইকাৰণে আমাক আহি সুধিছে খালি আপোনালোকৰ কথাবিলাক উঠিলেই হ'ল। নুঠিব নহয়, কাৰণ আপোনালোকে যদি এতিয়া উঠাই দিছে, যদি কোনোবাই যদি লাইভ টেলিকাষ্ট হৈ আছে, নহ'লেতো আকৌ আপোনালোকে ইমান কষ্ট কৰি ৰখি মেলি আমাক ধৰি পেলাই কথাবিলাক ওলায়। ইয়াৰ পৰা গৈ পেলাই দিছপুৰৰ ওচৰতে নাইকিয়া হৈ যায় নহয়। মুখ্যমন্ত্ৰী এজন নিজ চিন্তাধাৰা মানুহ। 10 টকা মই কাৰোবাৰ এইবিলাক কথা নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কৰে, কোনে নাজানে? তেওঁ যদি এইবিলাক কথা কৈছে মই শুনা নাই। ফুল কোমলীয়া, যদি আপুনিহে আপুনি সোধা কথাটো মই উত্তৰ নিদিম নেকি? আপুনিহে ক'লে মোৰ বিয়াৰ কথা কৈছে, মইতো টানি অনা নাই। যদি ইংগিত দিছে, যদি ইংগিত দিব পাৰে, যদি দিছে, যদি নাই দিয়া মই কথাখিনি উঠাই লৈছোঁ। আৰু যদি দিছে, এনেকুৱা নিজ মানুহৰ কথাবিলাকৰ মই কোনো উত্তৰ নিদিওঁ। তেওঁ এজন অতি নিজ, অতি আপোনাৰ তেওঁৰ ল'ৰাৰ বয়সৰ, তেওঁৰ কোলাত ডাঙৰ হোৱা সেই ল'ৰাটোৰ কথা যদি এনেকুৱা কৈছে, তেতিয়াহ'লে তাতকৈ আৰু লজ্জাজনক, তাতকৈ আৰু নিজ সেই মানুহজন মুখ্যমন্ত্ৰীটো উপযুক্ত নহয়ে, তেওঁ সাধাৰণ সচেতন মানুহৰ যোগ্য নহয়। যদি আপুনি কোৱাটো সত্য হয়, তেতিয়া আকৌ আপুনি এটা কথাটো উল্টাই দিছে। ৰ'ব না, আপুনি এটা এইটো কৈছে মোৰ বিয়াটো আপুনি কৈ পেলাই আকৌ কিয় টানি দিছে? যদি সেই এটা কথা কৈছোঁ, যদি সেই কথাখিনি কৈছে তেতিয়াহে মই এই কথাখিনি কৈছোঁ যে এনেকুৱা কুৰুচি সম্পন্ন ব্যক্তি মুখ্যমন্ত্ৰীৰ কাৰণে নহয়, এইটো চাপ্ৰাচী এজনৰ কাৰণেও উপযুক্ত নহয়। সেই কথাখিনি দিব যদিহে আপুনি কোৱা কথাটোৰ প্ৰশ্নটো তেওঁ ইংগিত দিছে। কথাটো বুজিছেনে? তেওঁৰ লগত মোৰ ৰিলেশ্যন আছিল নহয় ভাল। সেই সময়ত এই ল'ৰাটোকে কোলত লৈ ডাঙৰ কৰিছিল। তাৰ বিৰুদ্ধে যদি এইটো ক'ব পাৰে, তেওঁ মানে আৰু যেতিয়া যদি গোৱত পইচা থাকে সেইটোও মুখেৰে চিলেকি ল'ব তেওঁ। বোধহয় এইটো হ'ব পাৰে, কাৰণ তেওঁ বোধহয় মধ্য হেৰিটো তেওঁ লৈছে বোধহয়। লেনদেনৰ যুগৰ মাজত তেওঁ আছে, নহ'লে তেওঁ কেনেকৈ জানিব? তেওঁ যে কৈ আছে তেওঁৰ কিছুমান ছাপৰ্টাৰ আছে, তেওঁৰ ফিক্সড ডিপজিট আছে, বোধহয় তেওঁ তাৰ মাজৰ মানুহজন তেওঁ। সেইকেইটা নাপায় টিকেট। যিকেইটাই তেওঁৰ যোগেদি আহিছে সেইকেইটা নাপায়। এতিয়া আমাৰ তাৰ হেৰিটো দিয়াৰ পিছত তেওঁ ৰাতি টোপনি নাইকিয়া হৈছে। যেতিয়া স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন হৈ গ'ল, যেতিয়া দেখে যে এইটো আৰু তেওঁৰ বুদ্ধি মত্তা পইচা পাতি নেচেল, এতিয়া এইবিলাক কথা কোৱা আৰম্ভ কৰিছে। এইবিলাক কথা কোনে নাজানে পৃথিৱীত, যে মিজোৰামৰ পৰা টিকেট দিম বুলি পইচা লোৱাৰ পিছত মানুহকেইটা আহি ইয়াত পাইছিলে। আপোনালোকে উলিয়াইছিল নে? উলিয়াই দিম নেকি? পাহৰি গ'ল আপোনালোকে। মিজোৰামত বিজেপিৰ টিকেট দিম বুলি কৈ টকা লোৱাৰ পাছত ইয়াত আহি পেলাই বুন্দাপৰ দি পেলাই ইয়াত কৈছিল যে আমাক টিকেট নাপালোঁ, আমাৰ ইয়াৰ মন্ত্ৰীসকলে অমুকে টিকেট লৈছিল। তেওঁলোকেহে কৰে এইবিলাক। তেতিয়া তাৰমানে পৃথিৱীৰ ভিতৰত একেবাৰে নিকা মানুহজন হ'ল আমাৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁৱে উৎসৱ খাই যাব। কি কথা কয় এইটো? তেওঁৱে নিজে উৎসৱ খাই যাব, এইটোনো মইনো হয়নে? গতিকে এই কথাবিলাক কেতিয়া কয়? যেতিয়া আপোনাৰ টোপনি নাইকিয়া হয়। টোপনি নহ'লে এইবিলাক কথা কয়। মোৰ যদি সেইটো কথা মই শুনা নাই, মই এইকেইদিন বাহিৰে আহিছোঁ আৰু বাহিৰে ইয়াত আহিছোঁ। যদি আপুনি কোৱা ইংগিতটো এইটো কৈছে, তেতিয়াহ'লে মই আকৌ কৈছোঁ যে ইয়াতকৈ আৰু নিজ যদি কৈছে দেই, যদি বাৰে কৈছোঁ, যদি আপোনালোকে কোৱা ইংগিতটো সেইটো ইংগিত হয়, তেতিয়াহ'লে তাতকৈ আৰু মই দোকান দি খাম সৰু, এইবিলাক সেই পৰ্যায়ত যাবলৈ কাৰো সাহস নাই। কোনোবা আছে যদি মই চেলেঞ্জ কৰিছোঁ।